নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দি ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ তাৰিখ। বিহুৰ পিছতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ফলাফলৰ দিন তাৰিখ। এই মুহূৰ্তৰ খবৰ আছে আমাৰ হাতত, আমি সবিশেষ জনাম ৰাজ্যবাসী। সোমবাৰে এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে, কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল। বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। সোমবাৰে এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে, কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। সোমবাৰে ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে, কৈছিল যে বিহুৰ আনন্দৰ মাজতেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কিন্তু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন তাৰিখ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 19 পৰা 20 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল, অৰ্থাৎ বিহুৰ ঠিক পিছতেই ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। আৰু আপোনালোকে বিহুৰ পিছতে 19 পৰা 20 এপ্ৰিলৰ ভিতৰত লাভ কৰিব 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফল।